জীৱন্ত অৱস্থাত বৃদ্ধ পিতৃ মাতৃক যদি শ্ৰদ্ধা কৰিব নোৱাৰো আৰু মৃত্যুৰ পাছত তেওঁলোকৰ শ্ৰাদ্ধ পাতি থাকি কি লাভ আছে? আপুনি জীৱন্ত অৱস্থাত যদি বুঢ়া মা দেউতাক যদি শুশ্ৰূষা কৰিব নোৱাৰে, শ্ৰদ্ধা কৰিব নোৱাৰে, এটা সেইজন চিফ জাষ্টিছে যদি মাকৰ শ্ৰাদ্ধ পাতি থাকে, তাৰ পৰা কি লাভ হ'ব? আমি যদিও যুৱ সমাজক দোষাৰোপ কৰোঁ, এটা কথা ঠিক যে এদিনতে কোনো যুৱক বা যুৱতী বেয়া পথত যাব নোৱাৰে। এদিনত এটো নহয় ঘটনা, ক্ৰমাগতভাৱে আগবাঢ়ে। আমি মাক বাপেক বিলাকে, অভিভাৱকে এই কথাখিনি জানো। প্ৰথম অৱস্থাত আমি লুকুৱাওঁ আৰু শেষলৈ হাতৰ পৰা এৰাই যায়। মোৰ ৰঙিয়াত পোষ্টিং থাকোঁতে নলবাৰী ৰেলৱে ষ্টেচনত 2014 কথা, মই উত্তৰাখণ্ডৰ পৰা আহিছিলোঁ, ৰাণীখেতৰ পৰা ৰঙিয়াত পোষ্টিং দিলে। ৰঙিয়াত থাকোঁতে নলবাৰী ৰেলৱে ষ্টেচনত এগৰাকী বৃদ্ধা মহিলা ৰেলৱে পুলিচে উদ্ধাৰ কৰিছিল 2014, খুব সম্ভৱ ডিচেম্বৰ। আৰু ৰেলৱে পুলিচে সোধপোছ কৰি পেলাই গম পালে সেই বৃদ্ধা মহিলাগৰাকী মহাৰাষ্ট্ৰৰ ফালৰ কোনোবা এজন চিফ জাষ্টিছৰ মাক। পিতেক হৈছে চিফ জাষ্টিছ আৰু সেই সন্তানটোৱে মাকক বৃদ্ধা অৱস্থাত আনি উত্তৰ পূব ভাৰতৰ নলবাৰীৰ নিচিনা এটা অচিনাকি ৰেলৱে ষ্টেচনত মাকক এৰি থৈ গুচি গৈছে। তেতিয়া তাৰ পৰা কি শিক্ষা হ'ল? এইটো ইমান ডিগ্ৰী লাভ কৰি কি কৰিলে? আজি 2 বছৰমান আগত যোৰহাটত এগৰাকী বৃদ্ধা মহিলা নিজৰ ৰুমৰ ভিতৰত মৰি জহি খহি কংকালডাল আছিলগৈ, কাষতে নিজৰ জীয়েক থাকে, গম নাপায়, হাইলি কোৱালিফাইড। সেইবিলাক কোৱালিফিকেশ্যনৰ পৰা কি লাভ হ'ব? যদি আমি জীৱন্ত অৱস্থাত বৃদ্ধ পিতৃ মাতৃক যদি শ্ৰদ্ধা কৰিব নোৱাৰো আৰু মৃত্যুৰ পাছত তেওঁলোকৰ শ্ৰাদ্ধ পাতি থাকি কি লাভ আছে? আপুনি জীৱন্ত অৱস্থাত যদি বুঢ়া মা দেউতাক যদি শুশ্ৰূষা কৰিব নোৱাৰে, শ্ৰদ্ধা কৰিব নোৱাৰে, এটা সেইজন চিফ জাষ্টিছে যদি মাকৰ শ্ৰাদ্ধ পাতি থাকে, তাৰ পৰা কি লাভ হ'ব? জীৱন্ত অৱস্থাত শ্ৰদ্ধা কৰক, জীৱন্ত অৱস্থাত। আৰু এই কথাখিনি কোনে শিকাব? ভকতৰ সংগত, শাস্ত্ৰ অধ্যয়নৰ দ্বাৰা। আধ্যাত্মিক জ্ঞানে আমাক 3টা বস্তু দিয়ে। প্ৰথম হৈছে ভাৱৰ শুদ্ধতা, পিউৰিটি ইন থটছ। দ্বিতীয় হৈছে বাণীৰ পবিত্ৰতা, পিউৰিটি ইন স্পীচ। আৰু তৃতীয় হৈছে 9টা বাজি গ'ল, সামৰি দিম, কৰ্মৰ পবিত্ৰতা। 3টা বস্তু আধ্যাত্মিক শিক্ষাই দিব: ভাৱৰ পবিত্ৰতা, বাণীৰ পবিত্ৰতা, কৰ্মৰ পবিত্ৰতা। যদি এজন মানুহৰ ভাৱ শুদ্ধ হয়, কথা বতৰা যদি ভাল হয়, কৰ্ম যদি ভাল হয়, তেতিয়া তেওঁতকৈ আৰু কি লাগে? সমাজৰ এজন আদৰ্শমান ব্যক্তি। আমি প্ৰায় জেগাত গ'লে আমাক এটা কথা কয় যে বাপ, বৰ্তমান যুৱ সমাজ বিপথে গৈছে, আপুনি দুআষাৰ কৈ দিব। যদিও আজি আপোনালোকৰ ইয়াত কোৱা নাই, তথাপিও মই ভাবিছোঁ যে যুৱ সমাজৰ ওপৰত দুআষাৰ কোৱাটো যুক্তিসংগত হ'ব। আমি যদিও যুৱ সমাজক দোষাৰোপ কৰোঁ, এটা কথা ঠিক যে এদিনতে কোনো যুৱক বা যুৱতী বেয়া পথত যাব নোৱাৰে। এদিনত এটো নহয় ঘটনা, ক্ৰমাগতভাৱে আগবাঢ়ে। আমি মাক বাপেক বিলাকে, অভিভাৱকে এই কথাখিনি জানো। প্ৰথম অৱস্থাত আমি লুকুৱাওঁ আৰু শেষলৈ হাতৰ পৰা এৰাই যায়। 5টা বস্তুৱে যুৱ যুৱতী সংস্কাৰৰ ওপৰত প্ৰভাৱ পেলায়। প্ৰথম হৈছে আত্মাৰ আদি সংস্কাৰ। আমাৰ যিমান আচৰণ, এই আচৰণত 5টা বস্তুৱে 5 ধৰণৰ সংস্কাৰে প্ৰভাৱ পেলায়। প্ৰথম হৈছে আদি, আমাৰ আত্মাৰ আদি সংস্কাৰ। আত্মা ভগৱানৰ অংশ। মমে বংশ জীৱলোকে জীৱভূত সনাতন, 15শ অধ্যায় 7 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, যিমান জীৱ আছে চব মোৰ অংশ। গতিকে সেইফালৰ পৰা ভগৱানৰ কোৱালিটি আমাৰ আত্মাৰ লগত আছে। 7টা গুণ আত্মাৰ নিজস্ব আছে। কি? পিউৰিটি, পবিত্ৰতা, পিচফুলনেছ, শান্ত প্ৰিয়, শান্তি বিচাৰে আত্মাই। পাৱাৰফুল, শক্তি আছে আত্মাৰ ভীষণ। নলেজেবল, বহুত জ্ঞানী। প্ৰেম বিচাৰে, লাভ।
আনন্দ বিচাৰে, ব্লিছফুলনেছ, আৰু সততা বিচাৰে, ট্ৰুথফুলনেছ। এই 7টা বস্তু আত্মাই নিজৰ কোৱালিটি আছে ভগৱানৰ অংশ হিচাপে। দ্বিতীয় হৈছে আমি পূৰ্বজন্মৰ পৰা পোৱা সংস্কাৰ। আগতে আমি কি আছিলোঁ? কুকুৰ, মেকুৰী, গাধ, ঘোঁৰা যিয়ে নাথাকক তাৰ এটা সংস্কাৰ আমাৰ ওপৰত পৰে। তৃতীয় হৈছে পিতৃ মাতৃৰ পৰা পোৱা সংস্কাৰ। সন্তানটো জন্ম দিয়াৰ সময়ত পিতৃ মাতৃৰ মানসিক স্থিতি কেনেকুৱা আছিল? গৰ্ভত সন্তানটো থাকোঁতে আইগৰাকীয়ে সেই 10 মাহ 10 দিন কেনেকুৱা খাদ্য গ্ৰহণ কৰিছিল আৰু তেওঁৰ ভাৱৰ শুদ্ধতা কিমান আছিল? গৰ্ভৱতী মহিলা এগৰাকীয়ে যদি টিভিত যদি শাহু বোৱাৰী কাজিয়া চাই থাকে, গিৰিয়েক ঘৈণীয়েকৰ সন্দেহা সন্দেহী চাই থাকে, ফাইটিং চাই থাকে, তেতিয়াহ'লে তাৰ প্ৰভাৱ ডাইৰেক্টলি ইয়াত পৰিব। প্ৰহ্লাদৰ মাক কয়াধু, পিতৃ হৈছে হিৰণ্যকশিপু, অসুৰ যোনিত হোৱাৰ পাছতো কয়াধুৱে যিহেতু গৰ্ভৱতী অৱস্থাত নাৰদৰ পৰা ভাগৱতৰ ধৰ্ম শুনি আছিল, সেইকাৰণে প্ৰহ্লাদে গৰ্ভত থাকোঁতেই ভাগৱতৰ কথা গম পাইছিল। অভিমন্যু সুভদ্ৰাৰ পুত্ৰ কেনেকৈ বেহুৰ ভিতৰত প্ৰৱেশ কৰিব লাগে অৰ্জুনে পত্নী সুভদ্ৰাক কৈ আছিল। গৰ্ভত আছিল অভিমন্যুৱে গৰ্ভত থাকোঁতেই গম পাইছিল। তাৰ মানে এগৰাকী গৰ্ভৱতী মহিলাই সন্তান জন্ম দিয়াৰ প্ৰাক মুহূৰ্ততে 10 মাহ 10 দিন 5টা জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা কেনেকুৱা জ্ঞান আহৰণ কৰিব, এই কথাখিনি জানিব লাগে। এই পিতৃ মাতৃৰ পৰা সন্তানটোৱে সংস্কাৰ এটা পায়। 4 নম্বৰ সংস্কাৰ হৈছে পৰিৱেশ। য'ত ল'ৰা ছোৱালী ডাঙৰ দীঘল হৈছে তাৰ পৰিৱেশ কেনেকুৱা। আৰু 5ম সংস্কাৰ হৈছে নিজে গঢ় দিয়া সংস্কাৰ। সন্তানটো ডাঙৰ হোৱাৰ লগে লগে তাৰ জ্ঞান বৃদ্ধি হোৱাৰ লগে লগে সি যদি গম পায় যে মই যিটো পথত গৈ আছোঁ, মোৰ মা দেউতা যিটো পথত গৈ আছে, এইটো উচিত নহয়,